ধৰ্ণাস্থলীৰ পৰা আমি স্পষ্টকৈ কৈছোঁ, যিসকল মানুহৰ নাম এনআৰচিত আহিছে, যিসকলৰ নাম এনআৰচিত অহা নাই, যিসকলে আবেদন কৰা নাই, এইসকলক মুখ্যমন্ত্ৰীয়ে হাত দিব নোৱাৰে। এইটো সুপ্ৰিম কোৰ্টৰ গাইডলাইন, ভাৰত চৰকাৰৰ নিৰ্দেশনা, ভাৰতৰ গৃহ বিভাগৰ নিৰ্দেশনা, ফৰেইন এফেয়াৰ্ছ মিনিষ্টাৰৰ স্পষ্ট বাৰ্তা, ফৰেইন এফেয়াৰ্ছ মিনিষ্টাৰে সমস্ত কথা ৰাষ্ট্ৰসংঘত তেওঁলোকৰ ষ্টেণ্ড ক্লিয়াৰ কৰিছে। গতিকে এইসকল মানুহক তেওঁলোকে হাত দিব নোৱাৰে। ডি বৰ্ডাৰৰ কেছ চলি থকা, সুপ্ৰিম কোৰ্টৰ হাইকোৰ্টৰ কেছ চলি থকা মানুহখিনি তেওঁলোকে হাত দিব নোৱাৰে আৰু সেইবিলাক মানুহকে হাত দি অন্যায় কৰি আছে। গতিকে সম্পূৰ্ণভাৱে অমানৱীয় মুখ্যমন্ত্ৰী গাৰ বল ফটাই কৰি আছে। গতিকে আমি কোনো পদ্ধতিৰে মানি নলওঁ। সেইকাৰণে আমি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আমি আইডেণ্টি কাৰ্ড বিচাৰিছোঁ, ৰিজেকশ্যন শ্লিপ দি এনআৰচিৰ কাম সম্পূৰ্ণ কৰাটো বিচাৰিছোঁ আৰু ফৰেইনাৰ্ছৰ নামত যি অন্যায় আৰু অত্যাচাৰ অসমৰ সংখ্যালঘু কৰিছে এইটো বন্ধ কৰাৰ দাবী উত্থাপনৰ আজি আমি এই ধৰ্ণা কাৰ্যসূচী সমন্বয় কমিটিয়ে দিছোঁ। পৰৱৰ্তী পৰ্যায়ত যদি মুখ্যমন্ত্ৰীয়ে এইবোৰ বন্ধ নকৰে, মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা ধৰণে গৰু ছাগলীৰ দৰে মানুহক মানুহ বুলি গণ্য নকৰি ভাৰতীয় নাগৰিকক অন্যায় কৰে, ইয়াৰ পৰিণাম মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে এক বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'বৰ কাৰণে সাজু থাকিবৰ কাৰণে স্পষ্টকৈ মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছোঁ আৰু মুখ্যমন্ত্ৰীক এনেকুৱা ধৰণৰ নিকৃষ্টতম কাণ্ড নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু তেওঁলোকে যদি বাংলাদেশী আছে, চালি জাৰি চাই বাংলাদেশৰ লগত প্ৰত্যাৱৰ্তন চুক্তি কৰি বাংলাদেশ পঠাই দিয়ক, আমি সহযোগিতা কৰিম। আপোনালোকে শেহতীয়াভাৱে দেখিছে যে অন্যায়ভাৱে সংখ্যালঘু ৰাইজক বিদেশীৰ নামত যি অন্যায় আৰু অত্যাচাৰ কৰা হৈ আছে, এই অন্যায় আৰু অত্যাচাৰ আমি বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আমি সদায় কৈছোঁ যে আমি কোনো বিদেশীৰ পক্ষত নাই। 1971 চনৰ 25 মাৰ্চৰ আগৰ কোনো ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰিব নোৱাৰিব আৰু 71ৰ পিছত যিসকল বিদেশী আছে, হিন্দু হওক মুছলমান হওক, তেওঁলোকক আইনগতভাৱে আলাপ আলোচনা কৰি পঠাই দিয়ক। কিন্তু ইয়াত দেখা গৈছে বৰ্ডাৰ পুলিচ, এফটি কোৰ্ট, অসমৰ মুখ্যমন্ত্ৰী, গৃহ বিভাগে জোৰ জুলুমকৈ গৰু ছাগলীৰ দৰে মানুহক তেওঁলোকে ন'মেন্স লেণ্ডত পেলাই দিয়াৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, এইটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। চাওক, যেতিয়াই নিৰ্বাচন আহে তেতিয়াই বাংলাদেশী নামৰ দোকানটো অপেন হয়। আমি বিচাৰিছোঁ যে বাংলাদেশী নামৰ দোকানটো চিৰদিনৰ কাৰণে শ্বাটাৰ ডাউন হৈ যাওক আৰু এই ৰাজনৈতিক দল, অৰাজনৈতিক বিভিন্ন কিছুমান দল আছে যে নিৰ্বাচন আহিলে হতাশগ্ৰস্ত হয়, নিৰ্বাচনৰ ট্ৰাম্প কাৰ্ড খেলিবৰ কাৰণে, নিৰ্বাচনৰ বৈতাৰিক পাৰ হ'বৰ কাৰণে এই বাংলাদেশীৰ দোকানটো খুলি দিয়ে, যাৰ কাৰণে আজিলৈকে বাংলাদেশী সমস্যাটো চিৰস্থায়ী সমাধান হোৱা নাই। গতিকে এই সমস্যাটোৰ আমি স্থায়ী সমাধান বিচাৰিছোঁ। 71ৰ আগৰ মানুহখিনিক সুৰক্ষা কৰাটো বিচাৰিছোঁ। 71ৰ পিছত প্ৰতিজন বাংলাদেশী মানুহ ইয়াৰ পৰা যাব লাগিব, এইটো স্পষ্ট বাৰ্তা আমাৰ। গতিকে এই যে বাংলাদেশী নামত নিৰ্বাচন আহিলে যিটো নাটক, এই নাটক বন্ধ কৰাৰ কাৰণে আমি স্পষ্টভাৱে অসম চৰকাৰক দাবী জনাইছোঁ। কাৰণ এই নাটকৰ জৰিয়তে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত সংখ্যালঘু ৰাইজ হৈছে আৰু আমি ক্ষতিগ্ৰস্ত হ'ব নিবিচাৰোঁ। বাংলাদেশী মুক্ত এখন অসমে বিচাৰিছোঁ। 71ৰ পিছত যিসকল আছে যাব লাগিব, 71ৰ আগৰ মানুহখিনিক হাৰাশাস্তি মানি নলওঁ। ধৰ্ণাস্থলীৰ পৰা আমি স্পষ্টকৈ কৈছোঁ, যিসকল মানুহৰ নাম এনআৰচিত আহিছে, যিসকলৰ নাম এনআৰচিত অহা নাই, যিসকলে আবেদন কৰা নাই, এইসকলক মুখ্যমন্ত্ৰীয়ে হাত দিব নোৱাৰে। এইটো সুপ্ৰিম কোৰ্টৰ গাইডলাইন, ভাৰত চৰকাৰৰ নিৰ্দেশনা, ভাৰতৰ গৃহ বিভাগৰ নিৰ্দেশনা, ফৰেইন এফেয়াৰ্ছ মিনিষ্টাৰৰ স্পষ্ট বাৰ্তা, ফৰেইন এফেয়াৰ্ছ মিনিষ্টাৰে সমস্ত কথা ৰাষ্ট্ৰসংঘত তেওঁলোকৰ ষ্টেণ্ড ক্লিয়াৰ কৰিছে। গতিকে এইসকল মানুহক তেওঁলোকে হাত দিব নোৱাৰে। ডি বৰ্ডাৰৰ কেছ চলি থকা, সুপ্ৰিম কোৰ্টৰ হাইকোৰ্টৰ কেছ চলি থকা মানুহখিনি তেওঁলোকে হাত দিব নোৱাৰে আৰু সেইবিলাক মানুহকে হাত দি অন্যায় কৰি আছে। গতিকে সম্পূৰ্ণভাৱে অমানৱীয় মুখ্যমন্ত্ৰী গাৰ বল ফটাই কৰি আছে। গতিকে আমি কোনো পদ্ধতিৰে মানি নলওঁ। সেইকাৰণে আমি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আমি আইডেণ্টি কাৰ্ড বিচাৰিছোঁ, ৰিজেকশ্যন শ্লিপ দি এনআৰচিৰ কাম সম্পূৰ্ণ কৰাটো বিচাৰিছোঁ আৰু ফৰেইনাৰ্ছৰ নামত যি অন্যায় আৰু অত্যাচাৰ অসমৰ সংখ্যালঘু কৰিছে, এইটো বন্ধ কৰাৰ দাবী উত্থাপনৰ আজি আমি এই ধৰ্ণা কাৰ্যসূচী সমন্বয় কমিটিয়ে দিছোঁ। পৰৱৰ্তী পৰ্যায়ত যদি মুখ্যমন্ত্ৰীয়ে এইবোৰ বন্ধ নকৰে, মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা ধৰণে গৰু ছাগলীৰ দৰে মানুহক মানুহ বুলি গণ্য নকৰি ভাৰতীয় নাগৰিকক অন্যায় কৰে, ইয়াৰ পৰিণাম মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে এক বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'বৰ কাৰণে সাজু থাকিবৰ কাৰণে স্পষ্টকৈ মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছোঁ আৰু মুখ্যমন্ত্ৰীক এনেকুৱা ধৰণৰ নিকৃষ্টতম কাণ্ড নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু তেওঁলোকে যদি বাংলাদেশী আছে, চালি জাৰি চাই বাংলাদেশৰ লগত প্ৰত্যাৱৰ্তন চুক্তি কৰি বাংলাদেশ পঠাই দিয়ক, আমি সহযোগিতা কৰিম।